জয় হিন্দ সবৰমণি ভিসকল এটা বহুতে ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে অসম পুলিচৰ পদবিলাকত যদি এপ্লাই কৰিছিলে যদি অসম পুলিচৰ ইন্টাৰভিউ বাবে যদি বাট চাই আছে তেতিয়াহলে আপোনালোকৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট বহু বন্ধু-বান্ধৱীসকলে যিহেতু মোক সুধি আছে যে অসম পুলিচৰ ইন্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব বা কেতিয়া এডমিট কাৰ্ড মুকলি কৰা হ'ব আৰু বহুতে মোক এনেকুৱা ধৰণকৈ সুধি আছে যে অসম পুলিচৰ নতুন ভেকেন্সি মুকলি কৰা হ'বনে কামাণ্ডো বেটালিয়নৰ ভেকেন্সি বাঢ়িবনে বহুতে মোক সুধি আছে সকলোবিলাকৰ তথ্য ভিডিওটো যদি আপোনালোকক জনাম ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা আজি এখন ইবুক লঞ্চ কৰা হৈছে যিখন ইবুকত পাই 1100 question আপোনালোকে দেখিবলৈ পাব অল এক্সামৰ বাবে এই বুকখন বনোৱা হৈছে এসএসসি জিডি কনষ্টেবলৰ আৰপিএফ কনষ্টেবল আসাম পুলিচ বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গেট 4 সকলো এক্সামৰ বাবে এই বুকখন বনোৱা হৈছে এই বুকখনত পাই question 1100 question দেখিবলৈ পাব 585 পেজ আছে আৰু ইয়াতে আপোনালোকে ৰিজনিং এণ্ড জিকে question আপোনালোকে দেখিবলৈ পাব জিকে question পাই 750 মান question আপোনালোকে দেখিবলৈ পাব আৰু এখিনি আপোনালোকে ৰিজনিংৰ question আপোনালোকে দেখিবলৈ পাব এসএসসি জিডি কনষ্টেবলত যিমান বিলাক এক্সাম হৈছিলে তাত যি question আহিছিলে অসমীয়া ল্যাঙ্গুৱেজত সেই question বিলাক এই বুকখনত আপোনালোকে পাই যাব আৰু নেক্সট ৰিক্ৰুটমেন্ট এসএসসি জিডি কনষ্টেবল 27 আগষ্ট 2024 তাৰিখ 27 আগষ্ট 2024 ত আহিব তাৰ কাৰণে এই বুকখন আপোনালোকে যদি লৈ পিনে পঢ়ে তেতিয়াহলে আপোনালোকৰ বেষ্ট বেনিফিট হ'ব আৰু এসএসসি জিডি কনষ্টেবলত যিখিনি ৰিজনিং আহিছিলে সেই ৰিজনিং খিনিও আপোনালোকে এই বুকখনত আপোনালোকে পাই যাব আৰু এই ৰিজনিং খিনি যদি আপোনালোকে ভালকে চাই তেতিয়াহলে অসম পুলিচৰ যিখিনি ৰিজনিং আহে তাত আপোনালোকে সকলোবিলাক এটেম্প কৰিব পাৰিব আৰু আৰপিএফ কনষ্টেবলৰ এবাৰ আপোনালোকৰ এক্সাম অসমীয়াত হ'ব এই বিষয়ে আপোনালোকে গম পালে আৰু অসম পুলিচৰ আগত যিমান বিলাক এক্সাম হৈছিলে এবি ইউবি কনষ্টেবল বা এবিএসআই ইউবিএসআই তাৰ কুৱেশ্যনো আপোনালোকে ইয়াতে পাই যাব আৰু আসাম হিষ্ট্ৰী কুৱেশ্যনো পাই আপোনালোকে 200 প্লাস আপোনালোকে ইয়াতে দেখিবলৈ পাব মানে সকলো বিলাক মিলাই মিলি পাই আপোনালোকে 1100 কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব কাৰণ যিখিনি কুৱেশ্যন আমি আমাৰ এই ইবুকখনত দিছো এই ইবুকখন আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব যদি ইন্টাৰেষ্ট হয় যদি আপোনালোকে বুকখন লব বিচাৰে তেতিয়াহলে আপোনালোকে এটা মূল্য দিব লাগিব কাৰণ এই বুকখন বনাওতে বহুত কষ্ট হৈছে একাৰণে এটা মূল্য বিচাৰিছো পাই 70 रुपीसত আপোনালোকে এই বুকখন আপোনালোকে পাই যাব এই বুকখন আপোনালোকে গুগল পে কৰি আপোনালোকে স্ক্ৰিনশ্বট মাৰি দিব WhatsAppত স্ক্ৰিনত আপোনালোকক দি দিছো এইটো নম্বৰ এই নম্বৰটোত আপোনালোকে WhatsAppত স্ক্ৰিনশ্বট মাৰি দিব পেমেন্টটো তাৰ পিছতে আপোনালোকে লগালক আপোনালোকক দিয়া হ'ব এখন ইবুক যিখন ইবুকত আপোনালোকে এসএসসি জিডি কনষ্টেবল বা আৰপিএফ কনষ্টেবল বা অসম পুলিচৰ সকলো বিলাকৰ এক্সামৰ বাবে আপোনালোকে তৈয়াৰী কৰিব পাৰিব এখন বুকত অনলি আপোনালোকে ৰিজনিং এণ্ড জিকে কুৱেশ্যন হে আপোনালোকে দেখিবলৈ পাব যদি বুকখন লব বিচাৰে তেতিয়াহলে আপোনালোকে যোগাযোগ কৰিব স্ক্ৰিনত নম্বৰটো দিয়া আছে পেমেন্টটো 70 रुपीस পেমেন্ট দিলে আপোনালোকে এই বুকখন আপোনালোকে পাই যাব এটো বিষয় আপোনালোকে গম পালে আৰু এতিয়া অসম পুলিচৰ ইন্টাৰভিউ বিষয়ে আপোনালোকক এই ভিডিওটো জৰিতে জনাবলৈ বিচাৰিছো অসম পুলিচৰ ইন্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব ইতিমধ্যে আপোনালোকে গম পাইছে জুলাই মাহতে অসম পুলিচৰ ইন্টাৰভিউ হ'ব ইতিমধ্যে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আজি দুমাহৰ আগতে ঘোষণা কৰা হৈছে যে জুন জুলাই মাহতে মানে জুনটো আপোনালোকে গম পাইছে এতিয়া জুন চলি আছে জুলাই মাহতে অসম পুলিচৰ ইন্টাৰভিউ হ'ব গৰম ফলো পাতিব বুলি কৈছে আমাৰ সিএম ছাৰে আপোনালোকে হয়তো গম পাইছে যে আপোনালোকে হাত হাবতি বহি থাকিলে নহব অসম পুলিচৰ ইন্টাৰভিউ বাবে আপোনালোকে তৈয়াৰী কৰক আৰু এসএসসি জিডি কনষ্টেবলৰ ফিজিক্যাল টেষ্টটো অনুষ্ঠিত হ'ব আপোনালোকৰ জুন জুলাই মাহতে আপোনালোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব তাৰ কাৰণেও আপোনালোকে তৈয়াৰী কৰক আৰু অসম পুলিচৰ ফিজিক্যাল টেষ্টটো আপোনালোকে অনলি তৈয়াৰী কৰিলে নহব আপোনালোকে ৰিটেন এক্সামৰ কাৰণেও ভালকে আপোনালোকে তৈয়াৰী কৰিব লাগিব সকলোবিলাক এক্সামৰ বাবে আপোনালোকে ভালকে পঢ়িব লাগিব তাৰ কাৰণে আপোনালোকে পঢ়ক আৰু ফিজিক্যাল টেষ্টৰ খুব কম দিনৰ ভিতৰতে আপোনালোকে আপডেট পাব এছএলপিআৰবি ৱেবছাইটত নিশ্চয় গম পাইছে যদি জুলাই মাহতে অসম পুলিচৰ ইন্টাৰভিউ অনুষ্ঠিত হয় তেতিয়াহলে জুন মাহতে আপডেট আপোনালোকে পাই যাব জুন মাহতে কিবা নহয় কিবা এটা আপোনালোকে আপডেট পাই যাব আৰু এতিয়া আপোনালোকে হাত হাবতি বহি থাকিলে নহব কাৰণ এক বছৰ দিন আপোনালোকে অপেক্ষা কৰি আছিলে অসম পুলিচৰ ইন্টাৰভিউ বাবে এতিয়া কাক চাপিলেহি আৰু বেছি দিন নাই মাত্ৰ আপোনালোকৰ হাতত এক মাহ আছে আপোনালোকে এক মাহ আছে বুলি আপোনালোকে ধৰি লওক জুলাই মাহটো গলে আপোনালোকে জুলাই মাহত ইন্টাৰভিউ পাতিব বুলি আমাৰ সিএম ছাৰে ইতিমধ্যে ঘোষণা
কৰিছে আৰু বহু কেণ্ডিডেটে হয়তো মোক সুধি আছে যে অসম পুলিচৰ ভেকেন্সি বাঢ়িব নেকি যিটো আমাৰ সিএম ছাৰ কোৱা মতে অসম পুলিচৰ ভেকেন্সি বঢ়াটো খুবেই চান্স আছে আৰু কামাণ্ডো বেটালিয়নৰ ভেকেন্সি হয়তো বঢ়াই দিয়া কথা আছে হয়তো কামাণ্ডো বেটালিয়নৰ ভেকেন্সি বঢ়া খুবেই চান্স আছে কাৰণ 164টা ভেকেন্সিহে আছে যদি কামাণ্ডো বেটালিয়নৰ ভেকেন্সি বাঢ়ি যায় তেতিয়ালে বহু কেণ্ডিডেটৰ কাৰণে হেল্প হ'ব আৰু অসম পুলিচৰ এবি এণ্ড ইউবি কনষ্টেবলৰ হয়তো ভেকেন্সি বঢ়াটো 100ত 90% চান্স আছে কাৰণ প্ৰমোশন বহুত ভেকেন্সি হৈ গ'ল আপোনালোকে গম পাইছে প্ৰায় 28000 ভেকেন্সি প্ৰমোশন হৈ আছে যদি ইয়াতে আপোনালোকক 1000 বা 2000 ভেকেন্সি যদি এড কৰি দিয়ে তেতিয়ালে মিনিমাম 6000 মান ভেকেন্সি হৈ যাব একাৰণে আপোনালোকে ভালকে এই পদবিলাকৰ কাৰণে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক ৰিটেন এক্সামৰ কাৰণে ভালকে আপোনালোকে পঢ়ক যদি এই বুকখন যদি আপোনালোকে পঢ়িব বিচাৰে তেতিয়াহলে আপোনালোকে বুকখন লৈ লওক আপোনালোকৰ কাৰণে ভাল হ'ব যদি এই ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক যে অসম পুলিচৰ ইন্টাৰভিউ জুলাই মাহতে অনুষ্ঠিত হ'ব সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ